ইতিমধ্যে কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতাৰ প্ৰসংগৰ প্ৰায় জবনিকা পৰাৰ দৰে হ'ল আৰু তাৰ পাছত কি হ'ব পাৰে ৰাজনীতিটো অসমৰ সেয়া আমি জানিবলৈ চেষ্টা কৰিম। আৰু বিশেষকৈ এই মুহূৰ্তত আমাৰ লগত আছে নাওবৈচা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ডাক্তৰ হৰিকান্ত দাস ডাঙৰীয়া, আৰু তেওঁৰ পৰা জানিব বিচাৰিম কাৰণ মূল প্ৰসংগটো হৈছে এই যি সমষ্টিৰ প্ৰসংগ আপোনালোকৰ সমষ্টিটোক লৈ দেখিবলৈ পোৱা গৈছিলে প্ৰথম কেৰুণটো আৰম্ভ হৈছিলে নাওবৈচাত কোন প্ৰাৰ্থী থাকিব। আপুনি ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী, অৱশেষত যিটো সম্ভাৱনা ব্যক্ত কৰা গৈছিল যে ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা নহ'বগৈ আৰু সেইটোৱেই প্ৰায় কাৰ্যত হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে এই মুহূৰ্তত আপুনি নাওবৈচাৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ কাৰণে সাজু? নিশ্চয় নিশ্চয় সাজু আছোঁ। আমি আচলতে ৰাইজৰ অসমীয়া ৰাইজৰ আৱেগ অনুভূতিক মানে আমি সন্মান জনাই আমি বিচাৰিছিলোঁ যে এটা ভাল বুজাবুজি হওক, মিত্ৰতা হওক কংগ্ৰেছৰ সৈতে। যিহেতু মানুহে বৰ্তমান সময়ত বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে, বিজেপিৰ যি অপশাসন, এই অপশাসনৰ পৰিত্ৰাণ বিচাৰিছে। যেনেদৰে মূল্য বৃদ্ধিৰে গোটেই অসমৰ অসমীয়া মানুহৰ ৰাজহাড় ভাঙি দিয়া এই বিজেপি বিভিন্ন ধৰণৰ মানে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই অসমৰ আকাশ বতাহ কলীয়া মানে সাম্প্ৰদায়িক কলীয়া ডাৱৰে তেওঁলোকে যিদৰে ঢাকি পেলাইছে, ভৱিষ্যত প্ৰজন্মই অসমৰ আচলতে কোনখন অসমত জীয়াই থাকিব, এই কথাবিলাক চিন্তা কৰি আমি সন্দিহান হৈ পৰিছিলোঁ আমাৰ অসমীয়া ৰাইজ। গতিকে অসমীয়া ৰাইজে বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছিলে আৰু তেওঁলোকক এইবাৰ আমি ভাবিছিলোঁ যে আমি সকলো মিত্ৰ শক্তিয়ে একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে, স্বৈৰাচাৰী ফেচিষ্ট বিজেপিৰ বিৰুদ্ধে আমি একত্ৰিত হৈ যুঁজিম আৰু তেওঁলোকক এইবাৰ আমি তালিয়ে টোপোলাই বান্ধি তেওঁলোকক ব্ৰহ্মপুত্ৰত উটুৱাই দিম। আৰু যাৰ কাৰণে আমি মানে তাৰিখৰ পিছত তাৰিখ তেওঁলোকৰ কাৰণে আমি বাট চাব লগা হৈছিল। কংগ্ৰেছে এটা ভাল সিদ্ধান্ত দিব, মানুহে কৈছিল ব্ৰিক ব্ৰাদাৰ, আমিও ভাল পাইছিলোঁ। গৌৰৱ গগৈ ডাঙৰীয়া আহিব, তৰুণ গগৈ ডাঙৰীয়া, প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া আহিব। আচলতে আমি এটা মানে ভ্ৰমত জীয়াই আছিলোঁ। ভ্ৰমত মানে আমি আশা, এটা মিছা আশা লৈ আছিলোঁ যে তেওঁ এজন বিজ্ঞ, মানে আচলতে গৌৰৱ গগৈ ডাঙৰীয়া আমি যি দেখিছোঁ, যি বিচক্ষণতাৰে তেওঁ কাম কৰিব বুলি ভাবিছিলোঁ, আচলতে সেই বিচক্ষণতাটো অভাৱ দেখিছোঁ। এইকাৰণে যে তেওঁ অসমৰ হয়তো তেওঁ অসমৰ অসমীয়া মানুহৰ যেনেকৈ আমি অসমৰ আৱহাৱা, যিটো আমাৰ অসমীয়া মানুহৰ মাটিৰ লগত সংপৃক্ত তেওঁ হয়তো নহয়, যাৰ কাৰণে তেওঁলোকে অসমীয়া মানুহৰ তেওঁ আৱেগ অনুভূতিক এতিয়াও ভালদৰে বুজি উঠা নাই, যাৰ কাৰণে আজি মিত্ৰতাটো মানে চূড়ান্ত মানে ভঙাৰ একেবাৰে চূড়ান্ত পৰ্যায়ত উপনীত হৈছে। মনত দুখ লাগিছে, যিহেতু ভাবিছিলোঁ মানে ৰাজনীতি কৰিবলৈ আহিছিলোঁ নাওবৈচা, মই শেষ মুহূৰ্তত যে নাওবৈচা সমষ্টিটো আমাক দিবই লাগিব, নাওবৈচা সমষ্টিটো নহ'লে আমি মিত্ৰতাই নহ'ব, ধিং সমষ্টি আমাক দিবই লাগিব, ধিং নহ'লে আমাৰ মিত্ৰতা নহ'ব। এনেকৈ যেতিয়া লাগি আছিলে, মই নিজেই গৈ অখিল গগৈ ডাঙৰীয়াক আৰ্জি পেছ কৰিছিলোঁ, দাদা বাদ দিয়ক, মানে উৎসৰ্গা কৰিবৰ কাৰণে সদায় আমি ৰেডি থকা মানুহ, আমি নাওবৈচাটো আমি উৎসৰ্গা কৰিছোঁ মিত্ৰতাৰ নামত, আপুনি অকল ধিং সমষ্টিটো বিচাৰক। মোৰ নিচিনা এজন ডেডিকেটেড মানুহে দলৰ কাৰণে, অসমবাসীৰ ভৱিষ্যত মানে সুৰক্ষিত ভৱিষ্যতৰ কাৰণে নাওবৈচা সমষ্টিটো ছেক্ৰিফাইচ কৰাটো কোনো কথা নাই। লাষ্টত গৈ আপোনালোকে দেখিছে ৰাইজৰ দলৰ প্ৰেছ মিটবোৰ, ৰাইজৰ দলৰ যিবোৰ আপোনাৰ মেমৰেণ্ডাম দিছে, তাত দেখিছে যে অকল এটা সমষ্টিত, লাষ্ট এটা সমষ্টিৰ প্ৰস্তাৱ পঠোৱা হৈছিল, সেইটোৱে আছিল ধিং। আৰু সেই ধিং সমষ্টিটো দিবৰ কাৰণেও তেওঁলোকে মানে সন্মত নহ'লে। তেওঁলোকে, মই বাৰম্বাৰ ক'ম যে এই যে যি তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়া, যাক আমি আশা ভৰসাৰ স্থল বুলি ভাবি আছিলোঁ, সেই গৌৰৱ গগৈ ডাঙৰীয়াই মানুহক, অসমীয়া মানুহক, ৰাইজৰ দলক প্ৰতাৰণা কৰা নাই। আচলতে অসমীয়া মানুহৰ আৱেগ অনুভূতিক তছনছ কৰি দিছে, ধ্বংস কৰি দিছে আৱেগ অনুভূতিক। যি গৌৰৱ গগৈ ডাঙৰীয়াৰ কাৰণে অসমীয়া মানুহে আশা পালি আছিলে, সময় পৰিৱৰ্তন যাত্ৰা কৰিছে তেওঁ, সময় পৰিৱৰ্তন যাত্ৰা। লাজ পাইছোঁ সময় পৰিৱৰ্তন যাত্ৰা দেখি, ক'ৰবাত খালী গাড়ীত দৌৰিছে, য'ত বিজেপিয়ে ইমান মানে এণ্টি ইনকামবেঞ্চি অহাৰ পিছতো লক্ষ লক্ষ মানুহ, ৰাজপথ বন্ধ হৈ গৈছে। এনেকুৱা ধৰণৰ মানে তেওঁলোকে কি যাত্ৰা, আশীৰ্বাদ যাত্ৰা উলিয়াইছে, যেনেকেই নহওক লাগে। সেই তেওঁলোকে যি সময় পৰিৱৰ্তন যাত্ৰা কৰিছে, নাওবৈচাত দেখিলোঁ, নাওবৈচা এখন সৰু ফিল্ড, যিখনত 500 মানুহ নধৰে, সেই হৈছে নেকি কংগ্ৰেছৰ 200% ফ্লপ। নাওবৈচাত আপোনালোকে চাইছে যে নাওবৈচাৰ যি পানীগাঁও চাৰিআলিত যিখন 500 মানুহ ধৰা ফিল্ডখনত বিহপুৰীয়াৰ পৰা কংগ্ৰেছে মানুহ আনিছে, ঢকুৱাখানাৰ পৰা কংগ্ৰেছে মানুহ আনিছে, ধেমাজিৰ পৰা কংগ্ৰেছে মানুহ আনিছে নাওবৈচা সমষ্টিত। তাৰপিছতো তেওঁলোকে ছাকচেছ তেনেদৰে কৰিব পৰা নাই বেলেগ বেলেগ সমষ্টিৰ পৰা। আজি তাৰিখত যিটো তেওঁলোকে সময় পৰিৱৰ্তন যাত্ৰা সঁচাকৈ যদি কৰিছিলে, তেনেহ'লে সেই গাড়ীখন, যিখনত ৰকিবুল হুছেইন আছিল, যিখনত মানে দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছিল, যিখন গাড়ীত গৌৰৱ গগৈ ডাঙৰীয়া আছিল, সেই গাড়ীখনৰ সময় পৰিৱৰ্তন যাত্ৰাত থাকিব লাগিছিলে কোন? সেই সময়ত যদি গৌৰৱ গগৈ কাষত
যদি লুৰিণজ্যোতি গগৈ থাকিলেহেঁতেন, যদি জন কাঠা ৰিংটি ডাঙৰীয়া থাকিলেহেঁতেন, যদি মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া থাকিলেহেঁতেন, যদি অখিল গগৈ ডাঙৰীয়া তাত থাকিলেহেঁতেন সময় পৰিৱৰ্তন যাত্ৰাত, সেই পৰিৱৰ্তন হয়তো অসমৰ আকাশ বতাহ কঁপি উঠিলহেঁতেন। মই নাওবৈচাত গেৰাণ্টি দিছোঁ, সেই সময় পৰিৱৰ্তন যাত্ৰাত যদি মনোৰঞ্জন তালুকদাৰ, যদি সন্মানীয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়া থাকিলেহেঁতেন, যদি জন কাঠা ৰিংটি ডাঙৰীয়া থাকিলেহেঁতেন, যদি অখিল গগৈ ডাঙৰীয়া থাকিলেহেঁতেন, 1 লাখ মানুহ আমি ইয়াত সমবেত কৰাই দিলোহেঁতেন লখিমপুৰ ধেমাজিত। আপুনি এটা নাম কৈছে, ৰকিবুল হুছেইনৰ নাম কৈছে, যাৰ কাৰণে আচলতে সেই আপোনালোকৰ সম্ভাৱনীয় মিত্ৰতাটো নহল বুলি অখিল গগৈ ডাঙৰীয়াও কৈছে। আৰু এই নাওবৈচা সমষ্টিত বিশেষকৈ কোৱা গৈছে যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ ঘনিষ্ঠ ডাক্তৰ জয়প্ৰকাশ দাস কংগ্ৰেছৰ প্ৰাৰ্থী, আৰু তেওঁৰ আসনখন যিকোনো প্ৰকাৰে তেওঁৰ হাতত যাতে গতাব মিত্ৰতাৰ ক্ষেত্ৰত যেতিয়াই কথা সমষ্টিটো ৰাইজৰ দলৰ পৰা কংগ্ৰেছে হাতত ৰখাৰ চেষ্টা কৰিছিল। কিমান দূৰ সঁচা? দুখেৰে হ'লেও কম, আচল কালপ্ৰিত আমি ভাবোঁ যে সন্মানীয় ৰকিবুল হুছেইন ডাঙৰীয়া আচল কালপ্ৰিত, যাৰ কাৰণে এই মিত্ৰতাটো তিক্ততালৈ ৰূপান্তৰিত হ'ল। নাওবৈচা সমষ্টিটো নৈতিকভাৱে এইটো কংগ্ৰেছৰ সমষ্টি নহয়, নৈতিকভাৱে যি ৰকিবুল হুছেইন ডাঙৰীয়াই আহিছিলে যোৱাবাৰ 2021 বিধানসভা নিৰ্বাচনত তেওঁ আহিছিল, ভৰত নৰ ডাঙৰীয়াক লগত লৈ কান্ধত ধৰি কৈছিল, নাওবৈচা মানুহক আশ্বস্ত কৰিছিল যে এইবাৰ ভৰত নৰহৰ ঢকুৱাখানা মানুহে দলিয়াই দিছিল, সেই মানুহজনক দলিয়াই দিছিল, ডাষ্টবিনত পেলাই দিছিল। ডাষ্টবিনৰ পৰা উঠাই আনি ইয়াত থিয় কৰাই দি ভৰত নৰ ডাঙৰীয়াক ৰকিবুল হুছেইন ডাঙৰীয়াই কৈছিল যে আজিৰ পৰা ভৰত নৰ ডাঙৰীয়াৰ গেৰাণ্টি মই লৈছোঁ, ইয়াত ঘৰ বনাইছে, তেওঁ নাওবৈচাত থাকিব, আপোনালোকৰ সেৱা কৰিব। আচলতে ৰকিবুল হুছেইন ডাঙৰীয়াই এই যে নাওবৈচা সমষ্টিৰ মানুহৰ আৱেগ অনুভূতিৰ কাৰণে তেওঁ কোনো আৱেগ অনুভূতি কোনো ধৰণৰ তেওঁ ধ্যান নাই। তেওঁ কথা হ'ল তেওঁ নিবনুৱা হোৱা কংগ্ৰেছীকেইটাক সংস্থাপন কৰা তেওঁ প্ৰধান মূল লক্ষ্য। ভৰত নৰ নিবনুৱা হ'ল, 25 বছৰ 30 বছৰ দিন খালে, ঢকুৱাখানাত ৰাজত্ব কৰিলে, ঢকুৱাখানাখন বৰবাদ কৰিলে, তাৰপিছত ঢকুৱাখানা মানুহে যেতিয়া তেওঁ খেদি পঠিয়ালে, তে নিবনুৱা হ'ল ভৰত নৰ। নিবনুৱা সংস্থাপন কৰিবৰ কাৰণে আনিলে নাওবৈচাত। তাৰপিছত দুবাৰকৈ প্ৰত্যাখ্যান কৰিলে লখিমপুৰ সমষ্টিত জয়প্ৰকাশ দাস ডাঙৰীয়াক, দুবাৰকৈ প্ৰত্যাখ্যান কৰিলে। দুবাৰকৈ প্ৰত্যাখ্যান কৰাৰ পিছত সেই জয়প্ৰকাশ দাস ডাঙৰীয়া নিবনুৱা হ'ল বুলি তেওঁ আনি এই নাওবৈচা সমষ্টিটো আৱৰ্জনা বুলি ভাবি নাওবৈচা সমষ্টিত সংস্থাপিত কৰিব বিচাৰিছে। নাওবৈচা সমষ্টিয়ে বুঢ়া নেতা নিবিচাৰে, যি 10, 11, 12টালৈকে শুৱে, এনেকুৱা নেতা নিবিচাৰে, যি বগা বগা কুৰ্তা পাইজামা পিন্ধি মানুহে কথা ক'বলৈ ভয় কৰে, তেনেকুৱা নেতা নাওবৈচা সমষ্টিয়ে বিচৰা নাই। নাওবৈচা সমষ্টিয়ে বিচাৰিছে যে এজন জনসেৱক, যি জনতাৰ সুখে দুখে সকলো সময়তে জনতাৰ কাষত থাকে, যি যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰিব পাৰে, যি নাওবৈচা সমষ্টিৰ 1,76,000 ভোটাৰৰ আশা আকাংক্ষাক বিধানসভাৰ মজিয়াত প্ৰতিফলিত কৰিব পাৰে, যি বৰবাদ হোৱা ৰাস্তা ঘাটৰ পৰা ধৰি সকলোবিলাক দিশতে বৰবাদ হৈ যোৱা নাওবৈচা সমষ্টিখন যাতে নাওবৈচা সমষ্টিৰ হৈ বিধানসভাত চকুত হৈ শাসকীয় পক্ষক চকুত হৈ কথা ক'ব পাৰে, এনেকুৱা ধৰণৰ নেতা, এনেকুৱা ধৰণৰ জনসেৱক নাওবৈচা সমষ্টিয়ে বিচাৰিছিলে। এতিয়া আপোনালোকৰ নাওবৈচাত এফালে যদি বিজেপি শত্ৰু, তেনেহ'লে আনফালে দেখিবলৈ পোৱা গৈছে ডক্টৰ জয়প্ৰকাশ দাস, অৰ্থাৎ কংগ্ৰেছৰ যোনগৰাকী প্ৰাৰ্থী হ'ব বা সম্ভাৱনা আছে, তেওঁ আপোনালোকৰ দুইফালে শত্ৰু। মই শত্ৰু বুলি ভবা নাই, ৰাজনীতি কৰিছোঁ, ৰাজনৈতিক প্ৰতিদ্বন্দ্বী বুলি ক'ব লাগিব। কাৰণ কেলে আমি আদৰ্শগত ৰাজনীতি কৰিছোঁ, আমি কাৰো লগত কাজিয়া পচাল বা শত্ৰুতা কৰি আমি ৰাজনীতি কৰা নাই। কিন্তু আমাৰ খুব আছে, আমি নতুন প্ৰজন্মৰ অনুসূচিত জাতি ছাত্ৰ সন্থাত 2011ৰ পৰা 2020লৈকে আমি সভাপতি হিচাপে কাম কৰি আছিলোঁ। সেই সময়তো আমি বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আমি আগুৱাইছোঁ। আমি ভাবিছোঁ যে আমাৰ নিচিনা যদি জনপ্ৰতিনিধি এজন থাকিলেহেঁতেন, অন্তত নাওবৈচাবাসীয়ে গম পালেহেঁতেন যে এজন বিধায়কৰ দায়িত্ব আৰু কৰ্তব্য কি, এজন বিধায়ক আচলতে কেনেকুৱা হ'ব লাগে। বৰ্তমান সময়ত বিধায়কৰ ধাৰণাটো সলনি কৰি পেলাইছে তেওঁলোকে। বিধায়ক সৰ্বসাধাৰণ ৰাইজে ভাবে যে বগা কুৰ্তা পাইজামা পিন্ধা একদম পেটুৱা শকতাবত মানুহ এটা, যি দিছপুৰত গৈ চকীখন সাৱটি বহি থাকে, সেইটোৱে হ'ল বৰ্তমান সময়ৰ নেৰেটিভ জনসাধাৰণৰ মাজত। সেই নেৰেটিভটো চেঞ্জ কৰিবৰ কাৰণে, বদলি কৰিবৰ কাৰণে আমি আহিছিলোঁ যে বিধায়ক হিচাপে বিধায়ক এজন যে মানুহৰ বন্ধু, প্ৰতিটো দুৰ্যোগৰ সময়ত, প্ৰতিটো সুখ আনন্দৰ সময়ত, প্ৰতিটো ফেষ্টিভেলৰ সময়ত মানুহৰ লগত যে একাকাৰ হৈ একাত্মবোধভাৱে মানুহক আগুৱাই নিব লাগে, যে ৰাস্তা ঘাট আজি আপুনি চাওক নাওবৈচা সমষ্টি, আপুনি যদি ইয়াৰ পৰা সমস্যাখিনি পাতিম আজি, যিহেতু মূল কথাটো হৈছে মিত্ৰতা, সেইখিনি কথা আমি পিছতো পাতিব পাৰিম। কিন্তু লাষ্ট মই আপোনাক চমুকে জানিব বিচাৰিছোঁ যে আপোনালোকে যেতিয়া ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব, কংগ্ৰেছেও যেতিয়া নিজা প্ৰাৰ্থী থিয় কৰাব, ইয়াত ভোট বিভাজনৰ সুযোগ পুনৰ বিজেপিয়ে ল'ব। ৰাইজে বিবেচনা কৰিব। আজি পৰহিৰ পৰা মই আজি 3 দিন ৰাইজৰ মাজলৈ গৈছোঁ,
কৈছোঁ যে আমিতো আগতীয়া অনুভৱ আমাৰ হৈ গৈছে যে আমাৰ মিত্ৰতাটো নহ'ব, কাৰণ এটা সমষ্টিও যদি কংগ্ৰেছে এৰি দিব নিবিচাৰে, মাত্ৰ 4টা, ইমান ডাঙৰ এটা আমাৰ দল হয়, আমি সকলো ধৰণৰ ত্যাগ স্বীকাৰ কৰিবলৈ মানে সাজু থকাৰ পিছতো মাত্ৰ এটা সমষ্টিৰ কাৰণে যেতিয়া তেওঁলোকে ইগন'ৰ কৰিলে, আমি দিয়া চিঠিখনৰ আজি 10 দিন পৰ্যন্ত যেতিয়া কোনো ধৰণৰ মানে উত্তৰ নাহিব, গৌৰৱ গগৈ ডাঙৰীয়াই টিভিৰ সন্মুখত কিছুমান উদ্ধিত পৰি যেতিয়া ক'ব এতিয়া ৰাইজৰ দলৰ কোৰ্টত বল আছে বুলি, তেনেকুৱা ধৰণৰ কৌশলী মন্তব্য কৰিব, গতিকে তেনেকুৱা ধৰণৰ মানে বেয়া মনোভাৱ লৈ যেতিয়া তেওঁলোকে কথা ক'ব, তেতিয়া আমি গম পাইছিলোঁ যে আমাৰ লগত মিত্ৰতা নহ'ব। গতিকে মই আজি 3 দিন ধৰি প্ৰতিটো পঞ্চায়তত গৈ আমাৰ মানুহবিলাকৰ মই মানে অভিমত গ্ৰহণ কৰিছোঁ, নিউট্ৰেল মানুহক সুধিছোঁ যে কি কৰা ভাল হ'ব, ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব নে নালাগিব, এই কথাটো পাতিছোঁ। সকলো সৰ্বস্তৰৰ ৰাইজে কৈছে যে আপুনি যদি ইয়াত নিৰ্বাচন নেখেলে তেনেহ'লে ইয়াত বিজেপি ওলাই যাব, কাৰণ ডাক্তৰ জয়প্ৰকাশ দাসক ভোট দিয়া মানুহ খুব কম আছে, কাৰণ তেওঁ দুবাৰকৈ ইয়াত হাৰিছে, আৰু মানে এইবাৰ এই 3 নম্বৰ বাৰো যে তেওঁ ইয়াত জিকিব তাৰ কোনো গেৰাণ্টি নাই। গতিকে এই আসনখন হেৰুৱাতকৈ অন্ততঃ এখন আসন আমি ৰাইজৰ দলে মানে ৰাখি বিৰোধী শিবিৰত ৰাখি অন্ততঃ বিধানসভাৰ মজিয়াত যেনেদৰে অখিল গগৈয়ে গৰ্জন কৰি থাকে, প্ৰতিটো ৰাইজৰ ৰাজহুৱা সমস্যাত তেওঁ মাত মাতে সমগ্ৰ অসমৰ, ঠিক তেনেদৰে আমিও মানে সংকল্প লৈছোঁ যে বিধানসভাৰ মজিয়াত এই শোষিত নিষ্পেষিত যিসকল মানুহ আছে, এই কাৰণে সৰ্বহাৰা জনসাধাৰণৰ কাৰণে মূল্য বৃদ্ধিৰে কোঙা কৰি দিয়া, আপুনি দেখিছে নাওবৈচা সমষ্টিত 4জনকৈ ডেকা ল'ৰা ইয়াত মানে এতিয়ালৈকে মুঠতে আপোনালোকে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। এইবাৰ আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু ৰাইজে আশীৰ্বাদ কৰিব, ৰাইজৰ আশীৰ্বাদ ৰাইজৰ মৰমে আমাৰ শক্তি হ'ব, আৰু সেই শক্তিকে আমি মূলধন হিচাপে লৈ আমি আগবাঢ়ি যাম। এয়া স্পষ্ট কৰিছে ৰাইজৰ দলৰ যিগৰাকী সম্ভাৱ্য প্ৰাৰ্থী, আৰু তেওঁ স্পষ্টকৈ কৈছে যে সমাগত নিৰ্বাচনত ডাক্তৰ জয়প্ৰকাশ দাসে কেৱল বিজেপিয়ে নহয় ৰাইজৰ দলৰো মুখামুখি হ'বলৈ সাজু থকাটো ভাল, আৰু সময়ত নিৰ্বাচনৰ ফলাফলে ক'ব আচলতে কি হ'ব সেয়া আমি জানিব পাৰিম। এই মুহূৰ্তত মই পংকজ প্ৰতিম বৰা পুনৰ ষ্টুডিঅ'লৈ উভতি গৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।